हेलो दोस्तों, वेलकम टू बैक न्यू ब्लॉग। আজি যাম মই হাজিয়ালি, মুম্বাই হাজিয়ালি মাজাৰত যাম। ব্লগ আপোনালোক মোৰ লগত থাকিব। ফাইনেলি দোস্ত আহি গ'লো মই হাজিয়ালি মাজাৰ বুলি কয় এইটো মুম্বাই। ইয়াত আহিছোঁ মই ফুৰিবলৈ। এইটো চাওক কিমান ধুনীয়া সাগৰ। অকণমান পিছত পানী থাকিব আৰু ঘপককৈ পানীখন নাই হৈ যায়, কিয় এইটো ক'ব নোৱাৰোঁ। এইটো চাওক কিমান ধুনীয়া পানী, মানুহে গা চা ধুই আছে। অকণমান পিছত চাবই পানীখন নাই হৈ যাব। 1 ছেকেণ্ডৰ ভিতৰত নাই হৈ যায়, 1 ছেকেণ্ডৰ ভিতৰত পানী আহি যায়। ক'ৰ পৰা আহে নাজানো। এইটো চাওক কিমান ধুনীয়া জেগা, কি ধুনীয়া দেখাতো বহুত ভাল লাগে জেগাখন। কেতিয়াবা মুম্বাই আহিলে আহিব নিশ্চয় হাজিয়ালি। এইটো চাওক ইয়াত পানী নাইকিয়া, একদম শুকাই গ'ল। চাইছে, এইটো একদম পানী নাইকিয়া হৈ গ'ল। মানুহ এয়া গৈ আছে মাজাৰলৈ। এইটো হ'ল হাজিয়ালি মাজাৰ বুলি কয় এইটো। আৰু চাওক কিমান মানুহ, লাখে লাখে মানুহ তাত গৈ থাকে, চাই থাকে, ভাল লাগে। বহুত মানুহ আহে ইয়াত। মুম্বাই আহিলে আহি থাকে মানুহ ইয়াত হাজিয়ালি। মোৰো মানে কিবা এটা কাম আছিল বুলি মই আহিছিলোঁ। আহি পেলাই ভাবিছোঁ হাজিয়ালি মাজাৰত হৈ